গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ দ্বিতীয়খন ঘৰুৱা মেচ উৰিষ্যা এফচিৰ বিৰুদ্ধে 4-1 গলত পৰাস্ত ঘৰুৱা দল আশাহত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ অনুৰাগী। শুক্ৰবাৰে গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হয় ISLৰ এখন হাই ভল্টেজ মেচ। সমুখ সমৰত খেলপথাৰত নামিল ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু আলহী দল উৰিষ্যা এফচি। ঘৰুৱা দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত সমাগম ঘটিল হাজাৰ হাজাৰ ফুটবল অনুৰাগীৰ। নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমখন ঘৰুৱা মেচ জামছেদপুৰ এফচিৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছত বহু প্ৰত্যাশাৰে খেল উপভোগ কৰিবলৈ আহিল দৰ্শক। সমৰ্থকসকলৰ আশা দ্বিতীয়খন ঘৰুৱা মেচতো উৰিষ্যা এফচিক প্ৰতিহত কৰি সম্পূৰ্ণ 3 পইণ্ট লাভ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ দলটোৱে। ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত একাংশ অনুৰাগীয়ে গগ স্পৰ্টছ এনিৰ সন্মুখত কি কৈছিল শুনক। একদম কি ক'ব আৰু পুৰা মানে চাব আহিলোঁ আৰু মানে আজি ধামাকা দিব আৰু জয় জুবিন দা বুলি ক'লোঁ আৰু নৰ্থ ইষ্টে আশা কৰিছোঁ আৰু নৰ্থ ইষ্ট জিকিব আজি নৰ্থ ইষ্ট জিকিব আমি এইটো জাৰ্চি পিন্ধি আছোঁ নৰ্থ ইষ্টে জিকিব 2-1 আজি নৰ্থ ইষ্টে জিকিব বুলি আশা কৰিছোঁ আৰু 4-1 এনেকুৱা নৰ্থ ইষ্ট জিকিবই লাগিব। বাকী মই 10 বছৰৰ পৰা নৰ্থ ইষ্টক মই ছাপোৰ্ট কৰি আহিছোঁ আৰু প্ৰাইডলি ছাপোৰ্ট কৰোঁ আৰু এবাৰ অলপ দুখ লাগিছে আলাদিন নাই, বাকী মিছ কৰিছোঁ আৰু নেক্সট ছিজনত আহিব আলাদিন। পাৰ্থিব চান্স আছে কিন্তু জিটি নেমেছে গ'ল দিলে বেছি ভাল পাওঁ। পাৰ্থিব আৰু জিটি নেমেছৰ কম্বিনেশ্যন ভালে আশা বুলি ক'বলৈ গ'লে আমি যোৱা খেলখন জিকিলোঁ আৰু আমি ভাবামতে যিটো ৰিজাল্ট ভাবি আহিছিলোঁ মনত সেই ৰিজাল্টটোৱে পালোঁ। প্ৰথম ঘৰুৱা খেল আছিলে, প্ৰথম ঘৰুৱা খেলত জিকিলোঁ। আজি দ্বিতীয়খন ঘৰুৱা খেল আমাৰ উৰিষ্যা এফচিৰ বিৰুদ্ধে। আশাবাদী যে আজিখনতো আমি জয়লাভ কৰিম সেই ভাবি আহিছোঁ আৰু আশা কৰিছোঁ যে আজি দলে ভাল খেল দেখুৱাব বুলি আশা কৰিছোঁ। ভাল পাব্লিক হৈছে, ভাল লাগিছে। বহুত দিনৰ মূৰত এইটো গ্লেমাৰটো দেখিছোঁ আমাৰ অসমত নৰ্থ ইষ্টত। আজি নৰ্থ ইষ্ট 60-40। সন্ধিয়া 5 বজাৰ লগে লগে আৰম্ভ হ'ল ঘৰুৱা দল আৰু আলহী দলৰ ফুটবলৰ মহাৰণ। মেচৰ 6 মিনিটতে উৰিষ্যাৰ হৈ ৰাহুল KPয়ে প্ৰথমটো গ'ল স্ক'ৰ কৰে। ইফালে মেচৰ 10 মিনিটত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেলুৱৈ M নিক্সনে এটা গ'ল স্ক'ৰ কৰি মেচত সমতা স্থাপন কৰে। 25 মিনিটত উৰিষ্যাৰ হৈ S ভট্টাচাৰ্যই আনটো গ'ল স্ক'ৰ কৰি ব্যৱধান 2-1লৈ বৃদ্ধি কৰে। কিন্তু দুখ লগা কথাটো হ'ল নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ মায়া কান্নানে ৰঙা কাৰ্ড লাভ কৰাত দলটোৱে 10 জনেৰে খেলিবলগীয়া হয়। আনহাতে মেচৰ 65 মিনিটত ৰাহুল KPয়ে পুনৰ গ'ল স্ক'ৰ কৰি ব্যৱধান 3-1 কৰে। তদুপৰি মেচৰ 68 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ M নিক্সনৰ আত্মঘাতী গ'লৰ সহায়েৰে 4-1 গ'লৰ ব্যৱধানত জয়ী হয় উৰিষ্যা এফচি। ঘৰুৱা দলটো ঘৰুৱা খেলপথাৰত বৃহৎ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আশাহত হৈ পৰিল অনুৰাগী। খেলখন প্ৰথম অৱস্থাত ঠিকেই গৈ আছিলে, তাৰপিছত মৰেলি ডাউন কৰিব পৰা বস্তুটো হ'ল এটা টীমে যেতিয়া এখন খেলৰ প্ৰথম হাফতে এটা ৰেড কাৰ্ড পায়, ৰেড কাৰ্ড পোৱাৰ লগে লগে আমাৰ যোনটো মিডফিল্ড আছিলে মিডফিল্ডটো উইক হৈ থাকিলে, কাৰণ যোনে পাইছিলে তেওঁ এজন DM আছিলে, অৰ্থাৎ ডিফেণ্ডিং মিডফিল্ডাৰ আছিলে। গতিকে তেওঁৰ ৰোলটো আছিলে টীমটোৰ লগত কম্বাইন কৰি এটেক আৰু ডিফেন্সটো লিংক কৰোৱা। যেতিয়া সেই প্লেয়াৰটোৱে নোহোৱা হৈ যায় তেতিয়া মৰেলি টীমটো ডাউন হোৱাৰ পিছত আমি খেলখন তাতে হাৰি থাকিলোঁ আচলতে। কাৰণ এটা ফুটবল খেলটোত যদি মৰেলি আপুনি যদি মেণ্টেলি ষ্ট্ৰং নহয় তেতিয়াহ'লে আপুনি ফিজিকেলি এটা গেম কেতিয়াও জিকিব নোৱাৰে। ডিছএপইণ্টেড ৰিজাল্টছ ৱেৰ নট ইন আৱাৰ ফেভাৰ, বাট হোপফুল যে নেক্সট 10 তাৰিখে আমি ঘৰুৱা মাটিত জিকিম বুলি আমি আশা কৰিছোঁ। ISLৰ পইণ্ট টেবুলত 7ম স্থানত অৱস্থান কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। এই পৰ্যন্ত খেলা 6খন মেচৰ ভিতৰত 1খনত জয়, 3খনত ড্ৰ আৰু 2খনত পৰাস্ত হৈ মুঠ 6 পইণ্ট অৰ্জন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে।
ইফালে অহা 10 এপ্ৰিলত গুৱাহাটীত স্পৰ্টিং দিল্লীৰ বিৰুদ্ধে তৃতীয়খন ঘৰুৱা মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা তৃতীয়খন ঘৰুৱা মেচত সম্পূৰ্ণ 3 পইণ্ট লাভেৰে জয়ৰ ছন্দলৈ উভতি আহক নৰ্থ ইষ্ট ইউনাইটেড এফচি। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি। জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।